আসসালামু আলাইকুম। আজি আমি 10ম শ্ৰেণীৰ বৃত্ত চেপ্টাৰখন সমাধান কৰিম। ব্যাসাৰ্ধ বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাডালক ব্যাসাৰ্ধ বুলি কোৱা হয়। ইয়াক আৰেৰে ডিনোট কৰা হয়। ছেদক বৃত্তৰ দুটা বিন্দুত ছেদ কৰা ৰেখাডালক ছেদক বুলি কোৱা হয়। স্পৰ্শক বৃত্তৰ এটা বিন্দুক স্পৰ্শ কৰা ৰেখাডালক স্পৰ্শক বুলি কোৱা হয়। এবি বৃত্তৰ স্পৰ্শক আৰু পি হৈছে বৃত্তৰ স্পৰ্শ বিন্দু। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। ইয়াৰ অৰ্থ বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব। এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ বৃত্তৰ বহিবিন্দু পি বিন্দুৰ পৰা দুডাল স্পৰ্শক এ পি আৰু বি পি পৰস্পৰ সমান। বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল পৰস্পৰ সমান, অৰ্থাৎ এ পি ইজ ইকুৱেলছ টু বি পি। অনুশীলনী 10.1 কুৱেশ্যন নম্বৰ 1 এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে? এটা বৃত্তৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে। যিহেতু বৃত্তৰ এটা বিন্দুত স্পৰ্শ কৰাকৈ টনা ৰেখাডালক স্পৰ্শ বুলি কোৱা হয়, তেন্তে আমি বৃত্তৰ যিকোনো এটা বিন্দুক স্পৰ্শ কৰাকৈ আমি অসীম সংখ্যক স্পৰ্শক অংকন কৰিব পাৰোঁ। ইয়াৰ উত্তৰ হ'ব এটা বৃত্তৰ অসংখ্যক স্পৰ্শ থাকিব পাৰে। কুৱেশ্যন নম্বৰ 2 খালী ঠাই পূৰ কৰা। এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেছ বিন্দুত ছেদ কৰে। এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে। কেন্দ্ৰযুক্ত এটা বৃত্তৰ স্পৰ্শক হৈছে এক্স ৱাই ডালে বৃত্তৰ এটা বিন্দুতহে ছেদ কৰিছে। সেই বিন্দুটো স্পৰ্শক বিন্দুটো হ'ল পি বিন্দু। ইয়াৰ উত্তৰ হ'ব এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 2 এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ডেছ বোলে। দুটা বিন্দুত ছেদ কৰা ৰেখাডালক ছেদক বুলি কোৱা হয়। এটা বৃত্তত দুটা বিন্দুত ছেদ কৰা ৰেখাডালক ছেদক বুলি কোৱা হয়। পাৰ্ট 2ৰ উত্তৰ হ'ব ছেদক বোলে। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 3 এটা বৃত্তৰ বৰ বেছি ডেছ সমান্তৰাল স্পৰ্শক থাকিব পাৰে। এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক বৰ বেছি দুটাহে থাকিব পাৰে। এটা বৃত্ত অংকন কৰা হ'ল যাৰ স্পৰ্শক দুডাল এ বি আৰু পি কিউ। এ বি আৰু পি কিউ দুডাল স্পৰ্শক সমান্তৰাল। দুটাতকৈ বেছি সমান্তৰাল স্পৰ্শক থাকিব নোৱাৰে, কাৰণ তুমি যদি আৰু এডাল স্পৰ্শক অংকন কৰা অকণমান বেঁকাকে, তেন্তে এইডাল স্পৰ্শক এইডালৰ লগত সমান্তৰাল নহয়। নহ'লে তুমি এইফালেদিও যদি অংকন কৰা আৰু এডাল স্পৰ্শক, তথাপিতো এইডাল স্পৰ্শক এইডালৰ লগত সমান্তৰাল নহয়, তেন্তে দুডালহে সমান্তৰাল স্পৰ্শক থাকিব পাৰে। পাৰ্ট 3ৰ উত্তৰ হ'ব দুটা সমান্তৰাল স্পৰ্শক থাকিব পাৰে। কুৱেশ্যন নম্বৰ 2 পাৰ্ট 4 এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ডেছ বোলে। উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বোলে। পি বিন্দু এক্স ৱাই ৰেখাডালতো আছে আৰু বৃত্ততো আছে, সেইকাৰণে উমৈহতীয়া বিন্দু বুলি কোৱা হয়। এই উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দুৰ পৰা পিত টনা এডাল স্পৰ্শক পি কিউৱে কেন্দ্ৰ অ'ৰ মাজেৰে যোৱাকৈ এডাল ৰেখা কিউ বিন্দুত লগ লাগে, যাতে কিউ অ' ইজ ইকুৱেলছ টু 12 চেণ্টিমিটাৰ। পি কিউৰ দৈৰ্ঘ্য হ'ল দি আছে বৃত্তৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ আৰু পি বিন্দু বৃত্তৰ স্পৰ্শক বিন্দু। এতিয়া পি বিন্দুৰ পৰা কিউ বিন্দুলৈ দূৰত্ব উলিয়াব লাগে আৰু দি আছে অ' কিউ ইজ ইকুৱেলছ টু 12 চেণ্টিমিটাৰ। তেন্তে ইয়াত চোৱা অ' পি কিউ এডাল সমকোণী ত্ৰিভুজ। আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব, তেন্তে ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব। এতিয়া আমি ত্ৰিভুজ অ' পি কিউত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ। পাইথাগোৰাছৰ উপপাদ্য মতে ভূমি হৈছে পি কিউ স্কুৱেৰ প্লাছ লম্ব হৈছে অ' পি স্কুৱেৰ ইজ ইকুৱেলছ টু কৰ্ণ অ' কিউ। পি কিউৰ মান উলিয়াব লাগে, তেন্তে পি কিউ স্কুৱেৰ ইজ ইকুৱেলছ টু অ' কিউ স্কুৱেৰ মাইনাছ অ' পি প্লাছত আছে, ইকুৱেলৰ ৰাইট ছাইডত গুচি গ'লে অ' পি স্কুৱেৰ মাইনাছ হৈ যাব। এতিয়া পি কিউ স্কুৱেৰ ইজ ইকুৱেলছ টু অ' কিউৰ মান দিয়া আছে 12 চেণ্টিমিটাৰ, তেন্তে আমি 12ৰ স্কুৱেৰ মাইনাছ অ' পিৰ মান দিয়া আছে 5 চেণ্টিমিটাৰ, 5ৰ স্কুৱেৰ
PQ square is equals to 12 square 144 minus 5 square 25. PQ square is equals to 144 minus 25 119. এতিয়া PQ is equals to root over 119 সেন্টিমিটার, যেহেতু একক সেন্টিমিটার দিয়ে আছে। কোশ্চেন নম্বর 3 অপশন ডি root over 119 সেন্টিমিটার।